বন্ধুসকল চাওক, আজি মই হাঁহ বনোৱা ৰেচিপি এটা দেখাই দিছোঁ। প্ৰথমতে মই তেলখিনি অলপ গৰম কৰিলোঁ। গৰম কৰি লৈ তাতে মই পিঁয়াজ জলকীয়াখিনি দিছোঁ। দি কেনে পিঁয়াজখিনি অলপ হালধীয়া হোৱালৈ ভাজিলোঁ। ভাজি কেনে মই ইয়াতে মাংসখিনি, হাঁহৰ মাংসখিনি দিছোঁ। হাঁহৰ মাংসখিনি ভালদৰে ভাজা হোৱাৰ পিছত মই আপোনাৰ কৰিলোঁ কি, আদা নহৰুখিনি যিখিনি পিচি থোৱা আছিল সেইখিনি মই দি দিছোঁ। মানে গোটেইখিনি মছলা আগতীয়াকৈ দিছোঁ, কিয় তাৰ গোন্ধটো মানে গুচি যাব। তাৰপিছত মই কি কৰিলোঁ, জহা কোমোৰাখিনি কাটি থৈ দিছিলোঁ। সেই জহা কোমোৰাখিনি এইখিনি চাওক, জহা কোমোৰাখিনি কাটি থৈ দিয়া জহা কোমোৰাখিনি দি দিলোঁ। ইয়াতে জহা কোমোৰা আৰু হাঁহৰ মাংস ভালদৰে ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত আপোনাৰ ভালদৰে জহা কোমোৰা সিজাৰ পিছত মই ইয়াতে গৰম পানী অলপ দিওঁ। দিয়াৰ পিছত এইখিনি ধুনীয়া কৰি হৈ যাব। মোৰ তাৰমানে এতিয়া এইখিনি বনাই থকাতে মোৰ জিভা পানী পৰি গৈছে। যিখিনি মই খোৱা ভিডিঅ'টো আপোনালোকক দেখাম। এয়াই মোৰ আজি হাঁহ বনালোঁ। আপোনালোকে এনেকৈ এবাৰ বনাই চাবচোন, কেনেকুৱা লাগে এবাৰ কমেণ্ট কৰি জনাব। এইটোৱে মোৰ আজিৰ ভিডিঅ'। নমস্কাৰ।